ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 1 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি বিয়লি 4:03 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:58 পৰ্যন্ত। তাৰপিছত আৰ্দা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব বিয়লি 4:03 পৰ্যন্ত। তাৰপিছত কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:22 পৰা 12:30 পৰ্যন্ত, আকৌ 2:22 পৰা 4:15 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:52 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আনৰ প্ৰতি সহানুভূতি আৰু নৰ্মতা আপোনাৰ স্বভাৱত থাকিব। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা আৰু ভাৱমূৰ্তি বৃদ্ধি পাব। ঘৰুৱা আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰিব পাৰে। লগতে জ্যেষ্ঠ লোকৰ সহযোগিতাও থাকিব। সময় অনুযায়ী নিজকে খাপ খুৱাই লোৱাৰ প্ৰয়োজন আছে। আৰ্থিক কিছুমান জটিলতা আৰু বাঢ়িব পাৰে। অৱশ্যে ইয়াৰ সমাধান সোনকালেই বিচাৰি পাব, কিন্তু খং আৰু ইগৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ বাবে আপুনিও ক্ষতিৰ সন্মুখীন হ'ব পাৰে। অভিজ্ঞ লোকে ব্যৱসায় সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় লাভ কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ সময় সঠিক নহয়। চাকৰি পৰিৱৰ্তনৰ সন্দৰ্ভত যুৱক যুৱতীসকলে তেওঁলোকৰ চলি থকা প্ৰচেষ্টাৰে ফলাফল লাভ কৰিব পাৰিব। আজি বিয়া পাতিবলৈ ইচ্ছুকসকলৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। প্ৰেমিকৰ লগত সুখৰ সময় কটাব পাৰিব। এলাহ আৰু অৱসাদ অধিপত্য বিস্তাৰ কৰিব নিদিব। চকুত কোনো ধৰণৰ আজি এলাৰ্জি হোৱাৰ সম্ভাৱনা দেখা দিছে, গতিকে সাৱধান হওক আৰু ইয়াৰ উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। ইয়াৰ লগে লগে আপোনাৰ সকলো কাম কাজ সংগঠিত হৈ থাকিব। সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয় সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে আৰু উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। চুবুৰীয়াৰ বিষয়ৰ লগত জড়িত সমস্যা আজি বাঢ়িব পাৰে। কেৰিয়াৰ সম্পৰ্কীয় কামবোৰ ফলপ্ৰসূ নোহোৱাৰ বাবে শিশুসকল মানসিক চাপত থাকিব। এই সময়ত শিশুৰ মনোবল বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব। অভিজ্ঞ লোকৰ পৰা ব্যৱসায়ৰ সৈতে জড়িত নতুন তথ্য লাভ কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হ'ব। ভৱিষ্যতৰ আনুষংগিক পৰিকল্পনাও আজি কৰিব পাৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। চৰকাৰী চাকৰিয়ালসকলে যথেষ্ট কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সঠিক সমন্বয় থাকিলে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে ইয়াৰ ফলত সুনাম হেৰুৱাব পাৰে। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব আৰু খাদ্যাভ্যাস বিশেষভাৱে সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দৈনন্দিন ক্লান্তিৰ পৰা সকাহ পাবলৈ নিজৰ আমোদজনক কাম আৰু ঘৰুৱা কাম কাজত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি পুনৰ শক্তিশালী অনুভৱ কৰিব। কিছু সময় নিসংগতা বা কোনো ধৰ্মীয় স্থানত কটোৱাটোও উপযুক্ত হ'ব। যুৱক যুৱতীসকল নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব। যিকোনো কথাৰ ওপৰত বেছি চিন্তা কৰিলে আপোনাৰ মানসিক চাপ আৰু বৃদ্ধি পাব পাৰে। কোনো বেয়া খবৰ পালে আপোনাৰ মেজাজ কমি যাবলৈ নিদিব। কাৰোবাৰ দুষ্টামিৰ বাবে অপ্ৰয়োজনীয় খৰচ আজি বাঢ়িব পাৰে। ব্যৱসায়ত আপোনাৰ সকলো শক্তি আৰু কঠোৰ পৰিশ্ৰম নিজৰ কামত প্ৰতি উচৰ্গা কৰক। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শও আপোনাৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলৰ সঠিক কৰ্ম ব্যৱস্থাৰ বাবে পদোন্নতি সম্ভৱ আছে। আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত কোনো কথাত খং কৰিব পাৰে। সম্পৰ্কবোৰ সুখী কৰি ৰাখিবলৈ তেওঁলোকৰ কামত সহায় কৰা আৰু উপহাৰ দিয়াটোৱে মধুৰতা আনিব। ঘৰুৱা আৰু ব্যক্তিগত সমস্যাৰ বাবে মানসিক চাপ থাকিব পাৰে। লগতে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে যিকোনো বাকি থকা কামৰ সমাধান পাব।
ভাগৰ আৰু ব্যস্ত ৰুটিনৰ পৰাও আজি সকাহ পাব। এই সময়ত নিজৰ প্ৰতিভা আৰু সমৰ্থক নিখুঁত কৰাৰ এক উত্তম সময়। কিছু সম্পত্তি আদি অধিগ্ৰহণৰ পৰিকল্পনাও আজি কৰিব পাৰিব। সময়মতে তাৎক্ষণিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু কোনো অবৈধ কামত আগ্ৰহ নল'ব। ইয়াৰ বাবে আপোনাৰ সুনাম কলংকিত হ'ব পাৰে। যদি কোনো বাহিৰৰ ব্যক্তিৰ সৈতে বিত্ত সম্পৰ্কে কোনো আলোচনা হৈ আছে তেন্তে সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি ব্যৱসায়িক কাৰ্যকলাপত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা অনুকূল সময়। সহকৰ্মীসকলৰ সহযোগত ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব। অফিচত অসাৰ কামৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। পৰিয়ালৰ এজন সদস্যৰ সাফল্যই ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। বিপদজনক কামত আজি আগ্ৰহ নকৰিব। আপোনাৰ বাহনখন সাৱধানে চলাওক, আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে পাৰস্পৰিক ধাৰণা আৰু মনোৰঞ্জনৰ আদান প্ৰদানত সময় কটালে আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব। আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰ পাব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত ইতিবাচক পৰিৱেশে বিৰাজ কৰিব। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ কথা গম পোৱাৰ পিছত মন কিছু বিচলিত হ'ব, কিন্তু এই সময়ত পৰিস্থিতিবোৰ অতি বুদ্ধিমান ৰূপে সমাধান কৰাৰ প্ৰয়োজন আছে। সময় অনুযায়ী দৈনন্দিন কাম কাজ আৰু চিন্তাধাৰা সলনি কৰাটো জৰুৰী হ'ব। ৰিয়েল ষ্টেটৰ লগত জড়িত মানুহে হয়তো আজি লাভজনক চুক্তি পাব। ব্যৱসায়ৰ সন্দৰ্ভত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব। অধিক কঠোৰ পৰিশ্ৰমো হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক। পৰিয়ালৰ সদস্যৰ মাজত সুষম সম্পৰ্ক থাকিব। হঠাৎ পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপুনি বৰ্তমানৰ বতৰৰ ফলত হোৱা কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পাব আৰু মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কামো সম্পূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কিছুমান কামত ব্যাঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, কিন্তু চিন্তা নকৰিব আৰু পুনৰ শক্তি সংগ্ৰহ কৰি কামত ব্যৱহাৰ কৰক। খং আৰু আৱেগিক হৈ পৰিলে পৰিস্থিতি আৰু বিৰূপ হৈ পৰিব। ব্যৱসায়ত আপোনাৰ দক্ষতা আৰু কৰ্ম ব্যৱস্থা উন্নত কৰাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ ব্যৱসায়িক কাম কাজ লাভজনক হ'ব। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ বাবেও এক কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰিব। পাৰিবাৰিক বিষয়ত আপোনাৰ উপযুক্ত অৱদান থাকিব, যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। গাড়ীখন সাৱধানে চলাওক আৰু কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব। পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতি সম্ভৱ আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন আহিব আৰু আপুনি আত্মীয়ৰ সৈতে চলি থকা বিভাজন সমাধানৰ বাবে বিশেষ প্ৰচেষ্টা চলাব। বাহন কিনাৰ বাবে দিনটো আজি ভাল। আপুনি আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। আয়ৰ লগত খৰচো বৃদ্ধি পাব। যিকোনো ঠাইত কথা বতৰা কৰোঁতে মনত ৰাখিব যে নেতিবাচক শব্দ ব্যৱহাৰ কৰা উচিত নহ'ব। কাৰোবাৰ ভুল উপদেশ আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ক গতি প্ৰদান কৰিবলৈ কিছু নতুন পৰিকল্পনা আজি কৰিব লাগিব। লগতে নতুন দল আৰু নতুন মানুহৰ সৈতে গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠিব। বিচাৰাধীন আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত গতি লাভ কৰিব। কৰ্মস্থলীত সহকৰ্মীসকলে আপোনাৰ বিৰুদ্ধে উচ্চ বিষয়াক উচতনি দিব পাৰে। পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিক সম্পত্তিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত নেতিবাচকতা আহিব পাৰে। অত্যাধিক পৰিশ্ৰম আৰু কষ্টৰ ফলত দুৰ্বলতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মাজে মাজে জিৰণি লোৱাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিছে তেন্তে ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক আহিব পাৰে। শিশুৱে তেওঁলোকৰ যিকোনো সমস্যাৰ সমাধান পালে সকাহ পাব। আৱেগৰ বাবে কিছুমান সিদ্ধান্ত ভুল হ'ব পাৰে, গতিকে নিজৰ ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ বতৰা কৰাটো উচিত নহ'ব। ব্যক্তিগত কামত ব্যস্ত থকাৰ লগতে শিশুৰ সমস্যা সমাধানৰ বাবে কিছু সময় উলিয়াওক। ব্যৱসায়িক বিষয়ত পৰিৱৰ্তন নকৰিব, মাত্ৰ কি হৈছে তাৰ প্ৰতি মনোযোগ দিয়ক।
কোনো সমস্যাৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিলে পৰিস্থিতি ঠিক হ'ব। ক্লায়েণ্টৰ সৈতে মত বিনিময় কৰাৰ সময়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগিব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মধুৰতা থাকিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আজি আপোনাৰ ছাল আৰু বুকৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে। নিজৰ যত্ন লোৱাটো নিশ্চিত কৰক, কাৰণ ইয়াৰ বাবে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ কিছু বিশেষ দায়িত্ব পালন কৰিবলৈ গৈ আছে। যিকোনো পলিচি আদিত বিনিয়োগ কৰিলে লাভজনক হ'ব। ঘৰৰ যিকোনো সদস্যৰ বিবাহ সম্পৰ্কীয় আলোচনা আৰু প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু বহু ধৰণৰ পৰিকল্পনাও কৰিব পাৰিব। এই সময়ত ধৈৰ্য আৰু সংযম ধৰাৰ সময়। আনৰ বাবে কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। শিশুৰ সৈতে কিছু সময় কটালেও তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ত অতিৰিক্ত দায়িত্ব লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম ফলত অনুকূল ফল লাভ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবও পাৰিব। লগতে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে পদোন্নতি লাভ কৰিব আৰু আজি যিকোনো ভ্ৰমণ সম্ভৱ আছে। ব্যক্তিগত কাম কাজৰ লগতে বিবাহিত সম্পৰ্কতো সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমিক প্ৰেমিকাই ডেটিঙৰ বাবে এক সুন্দৰ সময় পাব। আজি আপুনি খাদ্যাভ্যাস আৰু জিৰণি লোৱাৰ যত্ন লওক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বিশেষ মানুহৰ লগত পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি পাব আৰু জীৱনত স্থিৰতা অনুভৱ হ'ব। কোনোবা ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ লগে লগে আপুনি আপোনাৰ ভিতৰত এক নতুন যোগাযোগ অনুভৱ কৰিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলাটো উপযুক্ত হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু বেয়া খবৰ পোৱাৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব। আপোনাৰ বাক্য আৰু মন নিয়ন্ত্ৰণ কৰি ৰাখক। অপ্ৰয়োজনীয় কামত ব্যয় কৰিলে বাজেট নষ্ট হ'ব পাৰে। জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয় পালন কৰক। ব্যৱসায়িক বিষয়ত চলি থকা সমস্যাবোৰ দূৰ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। এই সময়ত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ কামৰ মান উন্নত কৰাৰ চেষ্টা কৰক। আজি আপুনি মানুহৰ লগত কথা বতৰা পাতোঁতে সাৱধান হওক। ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিবাহৰ বাবে ভাল সম্পৰ্ক আজি আহিব পাৰে। সামৰ্থ্যৰ বাহিৰত কঠোৰ পৰিশ্ৰমৰ বাবে ভৰি আৰু পিঠিৰ বিষৰ সমস্যা হ'ব। সঠিকভাৱে জিৰণি লোৱা আৰু ফিজিঅ'থেৰাপি লোৱাটো ইয়াৰ বাবে উপযুক্ত সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি কিছু কাম সম্পূৰ্ণ হ'ব। ৰাজনৈতিক আৰু সামাজিক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। আপোনাৰ যিকোনো বিশেষ কাম তেওঁলোকৰ জৰিয়তে সম্পন্ন কৰিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে উপযুক্ত সফলতা লাভ কৰিব। ভুল মতাদৰ্শৰ লোকৰ সৈতে সম্পৰ্কও আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। যিকোনো প্ৰকল্পত ব্যৰ্থ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। ধৈৰ্য ধৰি পুনৰ চেষ্টা কৰি থাকিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ এতিয়ালৈ অপেক্ষা কৰক আৰু এই সময়ত কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰক। চৰকাৰী চাকৰিৰ কামৰ প্ৰচুৰতা থাকিব, কিন্তু আপুনিও নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰৰ ব্যৱস্থা ভাল আৰু শৃংখলাবদ্ধ হৈ থাকিব। কোনোবা মনোৰঞ্জনমূলক বা ধৰ্মীয় অনুষ্ঠান নিশ্চিতভাৱে বনাওক। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব আৰু স্থানীয় বস্তু সেৱন কৰক। আপুনি বুকুৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ আৰামৰ সন্দৰ্ভত অতিৰিক্ত খৰচ হ'ব, কিন্তু ভাল আয়ৰ পৰিস্থিতিৰ বাবে কোনো মানসিক চাপ নাথাকিব। শিশুৰ প্ৰতি ধৈৰ্য ধৰিব, যাৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকেও আপোনাক সন্মান কৰিব। কষ্ট কৰিও কম ফলাফল পোৱাৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ পৰিব পাৰে। চিন্তাত অত্যাধিক সময় খৰচ কৰি ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা যিকোনো কৃতিত্ব হেৰুৱাব পাৰে। এই সময় অতি সাৱধান হ'ব লাগিব। ব্যৱসায়িক পদ্ধতি আৰু কাৰ্যকলাপ কাৰো লগত শ্বেয়াৰ নকৰিব, অৰ্থাৎ সেইবোৰ গোপনে ৰাখিব। অন্যথা কোনোবাই ইয়াৰ অন্যায় সুবিধা ল'ব পাৰে, যাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। সকলো সদস্য উল্লাসিত আৰু সুখী হ'ব। ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সুযোগ পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি আদি হ'ব পাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।